নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী সিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই সিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। যেহেতু ভিডিঅ' কেইটা ক্ৰনলজিকেলি আছে, গতিকে যিসকলে আগৰ ভিডিঅ' কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ' কেইটা চাই ল'ব। আটাইবোৰ ভিডিঅ'জ ইণ্টাৰকানেক্টেড হয়। আটাইবোৰ ভিডিঅ' আপোনালোকে একেলগে চাবলৈ হলে প্লেলিষ্টত গৈ আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে Which Ahom ruler introduced the post of বেজবৰুৱা? বেজবৰুৱা পদ কোন আহোম শাসকে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহ আহোম সাম্ৰাজ্যৰ এজন দূৰদৰ্শী আৰু সংস্কাৰমুখী শাসক আছিল। তেওঁ ৰাজ্যৰ প্ৰশাসন অধিক সুসংগঠিত আৰু কাৰ্যক্ষম কৰাৰ বাবে বহু নতুন পদ সৃষ্টি কৰিছিল। সেইসমূহৰ ভিতৰত বেজবৰুৱা পদ অন্যতম। এই পদৰ জৰিয়তে প্ৰশাসনিক কাম কাজ অধিক সুশৃংখলভাৱে পৰিচালনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom ruler established post/Kataki, Khaunt and Doloi? কটকী, খাউণ্ড আৰু দলৈ আদি পদ কোন আহোম শাসকে সৃষ্টি কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই ৰাজ্যৰ শাসন ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন নতুন প্ৰশাসনিক পদ সৃষ্টি কৰিছিল। কটকীসকলে দূত আৰু কূটনৈতিক প্ৰতিনিধি হিচাপে কাম কৰিছিল। খাউণ্ড আৰু দলৈসকলেও প্ৰশাসন আৰু ৰাজস্ব ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ব্যৱস্থাই আহোম প্ৰশাসক অধিক দক্ষ কৰি তুলিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king deputed people to Delhi for learning music? সংগীত শিক্ষা লাভৰ বাবে কোন আহোম ৰজাই লোকসকলক দিল্লীলৈ পঠিয়াইছিল? ইয়াৰ আনসাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই সংগীত, কলা আৰু সংস্কৃতিৰ বিকাশত বিশেষ গুৰুত্ব দিছিল। ভাৰতৰ উন্নত সংগীত শিক্ষাৰ কেন্দ্ৰ দিল্লীলৈ শিল্পী আৰু সংগীতজ্ঞসকলক পঠিয়াই তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিছিল। ফলত আহোম ৰাজদৰবাৰত সংগীত চৰ্চা অধিক সমৃদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom ruler arranged Vedic and Sanskrit education for Brahmin boys through gurukuls? বেদ আৰু সংস্কৃত শিক্ষা লাভৰ বাবে কোন আহোম ৰজাই ব্ৰাহ্মণ ল'ৰাক গুৰুকুললৈ প্ৰেৰণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব একেই ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই সংস্কৃত শিক্ষা আৰু বৈদিক জ্ঞানৰ প্ৰসাৰত উৎসাহ দিছিল। তেওঁ উদ্যোগত বহু ব্ৰাহ্মণ ল'ৰাক গুৰুকুললৈ পঠোৱা হৈছিল যাতে তেওঁলোকে বেদ, শাস্ত্ৰ আৰু সংস্কৃত ভাষাৰ গভীৰ শিক্ষা লাভ কৰিব পাৰে। ইয়াৰ ফলত ৰাজ্যত হিন্দু ধৰ্মীয় আৰু সাংস্কৃতিক চেতনা শক্তিশালী হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Under whose reign were Mughal styled garments introduced in the Ahom royal court? আহোম ৰাজদৰবাৰত মোগল শৈলীৰ পোছাক কোন ৰজাৰ সময়ত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহৰ শাসনকালত মোগল সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱ আহোম ৰাজদৰবাৰত দেখা যায়। তেওঁৰ সময়ত মোগল শৈলীৰ পোছাক আৰু ৰাজকীয় সাজ পোছাক ব্যৱহাৰ আৰম্ভ হয়। ইয়াৰ দ্বাৰা আহোম আৰু মোগল সংস্কৃতিৰ মাজত সাংস্কৃতিক আদান প্ৰদানৰ প্ৰমাণ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে Who supervised musical activities in the Ahom administration? আহোম প্ৰশাসনত সংগীত পৰিচালনাৰ দায়িত্বত কোন বিষয়াজন আছিল? ইয়াৰ আনসাৰটো হৈ যাব গায়ন বৰুৱা। অৰ্থাৎ গায়ন বৰুৱা আছিল আহোম ৰাজদৰবাৰৰ সংগীত বিভাগৰ মুখ্য বিষয়া। তেওঁ ৰাজদৰবাৰৰ সংগীতানুষ্ঠান, গায়ক বাদকসকলৰ তদাৰক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ দায়িত্ব পালন কৰিছিল। আহোম যুগত সংগীতৰ বিকাশত গায়ন বৰুৱাৰ পদ অতি গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king first organized বিহু celebrations in the royal courtyard? ৰাজদৰবাৰৰ চোতালত প্ৰথমবাৰৰ বাবে বিহু উদযাপন কোন আহোম ৰজাই আৰম্ভ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই অসমৰ লোক সংস্কৃতিক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। তেওঁৰ সময়তেই প্ৰথমবাৰৰ বাবে ৰাজদৰবাৰৰ চোতালত বিহু উৎসৱ উদযাপন কৰা হয়। ইয়াৰ ফলত বিহু কেৱল জনসাধাৰণৰ উৎসৱ নহয়, ৰাজকীয় উৎসৱ ৰূপেও প্ৰতিষ্ঠা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The Silsaku Stone Bridge of Shivsagar was constructed by which dynasty? শিৱসাগৰৰ শিলসাকু পুল কোন বংশই নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব আহোমছ। অৰ্থাৎ আহোমসকলে। শিলসাকু পুল আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। আহোম শাসকসকলে যাতায়াত আৰু যোগাযোগ উন্নত কৰাৰ বাবে বহু দলং আৰু পথ নিৰ্মাণ কৰিছিল। শিলসাকু পুল সেই ঐতিহাসিক স্থাপত্যৰ এক অন্যতম উদাহৰণ। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king built the stone bridge across the Namdang river? নামদাং নদীৰ ওপৰত শিলৰ দলং কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ নামদাং শিলৰ দলং ৰুদ্ৰসিংহৰ অন্যতম স্থাপত্য কীৰ্তি। 1703 খ্ৰীষ্টাব্দত নিৰ্মিত এই দলংটো এটা মাত্ৰ শিলৰ শিলানৰ ওপৰতে নিৰ্মিত। আজিও এই দলং আহোম স্থাপত্যকলাৰ উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত। নেক্সট কুৱেশ্যনটো হৈছে Which architectural design was adopted for the Namdang stone bridge?
নামদাং খিলৰ দলং কোন স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব আৰ্ক ষ্টাইল অৰ্থাৎ খিলান শৈলী। অৰ্থাৎ নামদাং খিলৰ দলং খিলান শৈলীত নিৰ্মাণ কৰা হৈছিল। এই শৈলীত নিৰ্মিত দলংসমূহ অধিক মজবুত আৰু স্থায়ী হয়। আহোম স্থাপিতসকলে এই শৈলী ব্যৱহাৰ কৰি উন্নত কাৰিকৰী দক্ষতাৰ পৰিচয় দিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ৰুদ্ৰসিংহাছ মাদাৰ? ৰুদ্ৰসিংহৰ মাতৃ কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব জয়মতী। অৰ্থাৎ জয়মতী কোঁৱৰী আছিল আহোম ইতিহাসৰ অন্যতম বীৰাংগনা। স্বামী গদাপাণিৰ অৱস্থান প্ৰকাশ নকৰাৰ বাবে তেওঁ কঠোৰ নিৰ্যাতন সহ্য কৰি মৃত্যুবৰণ কৰিছিল। তেওঁৰ পুত্ৰৰ পিছত ৰুদ্ৰসিংহ হিচাপে আহোম সিংহাসনত অধিষ্ঠিত হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং লেকছ ৱাজ আৰ্টিফিচিয়েলি ক্ৰিয়েটেড? তলৰ কোনটো হ্ৰদ মানৱ নিৰ্মিত? এই অপশ্যন কেইটাৰ ভিতৰত আনচাৰটো হৈ যাব জয়সাগৰ পুখুৰী অৰ্থাৎ জয়সাগৰ হ্ৰদ। জয়সাগৰ অসমৰ অন্যতম বৃহৎ মানৱ নিৰ্মিত হ্ৰদ। ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ স্মৃতিত এই বিশাল পুখুৰীখন খন্দাইছিল। ই আহোম যুগৰ জল ব্যৱস্থাপনা আৰু স্থাপত্য কৌশলৰ এক অনন্য নিদৰ্শন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং কনষ্ট্ৰাক্টেড জয়সাগৰ ওৱান অফ দ্য লাৰ্জেষ্ট মেন মেড লেকছ? এই মাত্ৰ কৈ আহিলো বৃহৎ মানৱ নিৰ্মিত হ্ৰদ জয়সাগৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতী কোঁৱৰীৰ স্মৃতিত জয়সাগৰ হ্ৰদ খনন কৰাইছিল। 1697 খ্ৰীষ্টাব্দত নিৰ্মিত এই হ্ৰদটো অসমৰ অন্যতম বৃহৎ মানৱ নিৰ্মিত জলাশয়। ই কেৱল স্মৃতিচিহ্ন নহয়, স্থানীয় লোকসকলৰ পানী যোগান আৰু কৃষি কাৰ্যতো ই সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰেইন ডিড সংস্কৃত বিগিন টু এপিয়াৰ অন আহোম কইনছ? কোন আহোম ৰজাৰ শাসনকালৰ পৰা মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ আৰম্ভ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহৰ শাসনকালত আহোম মুদ্ৰাত প্ৰথমবাৰৰ বাবে সংস্কৃত ভাষাৰ ব্যৱহাৰ আৰম্ভ হয়। ইয়াৰ ফলত আহোম ৰাজসভাত হিন্দু ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱ অধিক স্পষ্টভাৱে প্ৰতিফলিত হয়। মুদ্ৰাসমূহত সংস্কৃত লিপি ব্যৱহাৰ ৰাজকীয় মৰ্যাদা বৃদ্ধিৰ এক প্ৰয়াস আছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ৰেছপন্সিবল ফৰ কনষ্ট্ৰাক্টিং জয়দল নিয়াৰ জয়সাগৰ? জয়সাগৰৰ কাষত জয়দল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ জয়দৌল জয়সাগৰ হ্ৰদৰ পাৰত অৱস্থিত এক উল্লেখযোগ্য মন্দিৰ। ৰুদ্ৰসিংহই এই মন্দিৰ নিৰ্মাণ কৰাই মাতৃ জয়মতীৰ স্মৃতিচিহ্নসমূহক অধিক গৌৰৱময় কৰি তুলিছিল। জয়দৌল আহোম যুগৰ ধৰ্মীয় স্থাপত্য কলাৰ এক উৎকৃষ্ট নিদৰ্শন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ডিস্পেচড দ্য ফাৰ্ষ্ট ডিপ্ল'মেটিক এনভয় টু ত্ৰিপুৰা? ত্ৰিপুৰালৈ প্ৰথম দূত কোন আহোম ৰজাই পঠাইছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ সৈতে সংযোগ স্থাপন কৰিছিল। তেওঁৰ সময়তেই প্ৰথমবাৰৰ বাবে ত্ৰিপুৰালৈ আনুষ্ঠানিকভাৱে দূত প্ৰেৰণ কৰাও হয়। ইয়াৰ দ্বাৰা দুয়োখন ৰাজ্যৰ মাজত ৰাজনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু অথাৰ্ড দ্য হিষ্টৰিকেল ৱৰ্ক দৰাং ৰাজবংশাৱলী? দৰং ৰাজবংশাৱলীৰ গ্ৰন্থখনৰ ৰচয়িতা কোন? ইয়াৰ আনচাৰটো হৈ যাব সূৰ্যকাৰী দৈৱজ্ঞ। অৰ্থাৎ দৰং ৰাজবংশাৱলী অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বুৰঞ্জীমূলক গ্ৰন্থ। এই গ্ৰন্থখন সূৰ্যকাৰী দৈৱজ্ঞই ৰচনা কৰিছিল। ইয়াত দৰং অঞ্চলৰ ৰাজবংশৰ ইতিহাস, শাসকসকলৰ কাৰ্যকলাপ আৰু সমসাময়িক ঘটনাসমূহৰ বিৱৰণ সন্নিৱিষ্ট হৈ আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইউৰোপিয়ান ট্ৰেডাৰ বিকাম ৱেল নন ফৰ দ্য চল্ট ট্ৰেড ইন দ্য আহোম কিংডম? আহোম ৰাজ্যত লোন ব্যৱসায়ৰ বাবে বিখ্যাত ইউৰোপীয় ব্যৱসায়ীজন কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ডেনিয়েল ৰাউছ। অৰ্থাৎ ডেনিয়েল ৰাউছ আছিল এজন ইউৰোপীয় ব্যৱসায়ী যি আহোম ৰাজ্যত লোন ব্যৱসায়ৰ সৈতে জড়িত আছিল। তেওঁৰ ব্যৱসায়িক কাৰ্যকলাপে আহোম ৰাজ্য আৰু বিদেশী ব্যৱসায়ীসকলৰ মাজত বাণিজ্যিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ দাঙি ধৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ট্ৰান্সফাৰ্ড দ্য আহোম কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ? গড়গাঁৱৰ পৰা ৰংপুৰলৈ আহোম ৰাজধানী কোনে স্থানান্তৰ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল। নতুন ৰাজধানীখন সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল আৰু ই আহোম সাম্ৰাজ্যৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু সাংস্কৃতিক কেন্দ্ৰত পৰিণত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ডিজাইনড এণ্ড ছুপাৰভাইজড দ্য কনষ্ট্ৰাকশ্যন অফ ৰংপুৰ চিটি? ৰংপুৰ নগৰৰ পৰিকল্পনা আৰু নিৰ্মাণৰ মুখ্য স্থপতি কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ঘনশ্যাম খনিকৰ। অৰ্থাৎ ঘনশ্যাম খনিকৰ আছিল আহোম যুগৰ এজন বিখ্যাত স্থপতি বা অভিযন্তা। তেওঁৰ তত্ত্বাৱধানতেই ৰংপুৰ নগৰ নিৰ্মাণ কৰা হৈছিল। তেওঁ আহোম স্থাপত্য কলাত নতুনত্ব আনিছিল আৰু বহু উল্লেখযোগ্য স্থাপত্যৰ সৈতে তেওঁ জড়িত আছিল। নেক্সট কুৱেশ্যনটো হৈছে কবিৰাজ চক্ৰৱৰ্তী চাৰ্ভড এজ দ্য কোৰ্ট পয়েট অফ হুইচ আহোম কিং? কবিৰাজ চক্ৰৱৰ্তী
কোন আহোম ৰজাৰ ৰাজকবি আছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ কবিৰাজ চক্ৰৱৰ্তী আছিল ৰুদ্ৰসিংহৰ ৰাজসভাৰ বিশিষ্ট কবি। তেওঁ সাহিত্য আৰু সংস্কৃতিৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চাই বিশেষভাৱে উন্নতি লাভো কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য আহোম টাইটেল অফ স্বৰ্গদেউ শিৱসিংহা? স্বৰ্গদেউ শিৱসিংহৰ আহোম উপাধি কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব চুতানফা। অৰ্থাৎ আহোম ৰজাসকলৰ এক বিশেষ আহোম উপাধি থাকিছিল। সেই সময়ত শিৱসিংহৰ আহোম উপাধি আছিল চুতানফা। আহোম ৰাজবংশৰ ঐতিহ্য অনুসৰি এই উপাধিসমূহ শাসকৰ পৰিচয় আৰু ৰাজকীয় মৰ্যাদাৰ প্ৰতীক আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ইন্ট্ৰডিউচড এ ৰেগুলাৰ গল্ড কইনেজ চিষ্টেম? নিয়মিত সোণৰ মুদ্ৰা প্ৰচলন কোন আহোম ৰজাই আৰম্ভ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব শিৱসিংহ। অৰ্থাৎ শিৱসিংহই আহোম সাম্ৰাজ্যত নিয়মিতভাৱে সোণৰ মুদ্ৰা প্ৰচলনৰ ব্যৱস্থা আৰম্ভ কৰিছিল। এই পদক্ষেপে ৰাজ্যৰ অৰ্থনীতি অধিক সুসংগঠিত কৰি তুলিছিল আৰু বাণিজ্যিক লেনদেন সহজ কৰিছিল। তেওঁৰ শাসনকালত মুদ্ৰা ব্যৱস্থা অধিক উন্নত ৰূপ লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে এপাৰ্ট ফ্ৰম ৰাজেশ্বৰ সিংহ হুইচ আহোম কিং ইছ্যুড পাৰ্চিয়ান লেংগুৱেজ কইনছ? ৰাজেশ্বৰ সিংহৰ উপৰিও কোন আহোম ৰজাই পাৰ্চী ভাষাৰ মুদ্ৰা জাৰি কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব শিৱসিংহ। অৰ্থাৎ শিৱসিংহই পাৰ্চী ভাষাত লিখিত মুদ্ৰা জাৰি কৰিছিল। সেই সময়ত পাৰ্চী ভাষা ভাৰতবৰ্ষৰ বহু অংশত কূটনীতি আৰু প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ ভাষা আছিল। এই মুদ্ৰাসমূহে আহোম ৰাজ্যৰ বহিৰ্জগতৰ সৈতে সম্পৰ্কৰ প্ৰমাণ বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে আফটাৰ সেটেলিং এট নীলাচল হিল বাই হোৱাট নেম ডিড কৃষ্ণৰাম ভট্টাচাৰ্য বিকাম নউন? নীলাচল পাহাৰত বসতি স্থাপন কৰাৰ পিছত কৃষ্ণৰাম ভট্টাচাৰ্যৰ কোন নামে পৰিচিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব পৰ্বতীয়া গোহাঁই। অৰ্থাৎ কৃষ্ণৰাম ভট্টাচাৰ্যই নীলাচল পাহাৰত বসতি স্থাপন কৰাৰ পিছত পৰ্বতীয়া গোহাঁই নামে খ্যাতি লাভ কৰে। তেওঁ কামাখ্যা মন্দিৰৰ সৈতে জড়িত এজন বিশিষ্ট ধৰ্মীয় ব্যক্তিত্ব আছিল আৰু আহোম ৰাজসভাতো যথেষ্ট সন্মান লাভ কৰিছিল। এইটোৱেই আছিলে আজি আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বাকী কুৱেশ্যনখিনি আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।